ফেক্ট সঠিক উদ্দেশ্যত শিক্ষা সেতু পোৰ্টেল ব্যৱহাৰত গুৰুত্ব এতিয়াৰে পৰা ডেপুটেশ্যনত থাকিব নোৱাৰিব কোনো শিক্ষক 15 আগষ্টৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হ'ব প্ৰধান শিক্ষকৰ পদ যিকোনো মূল্যৰ বিনিময়ত ছাত্ৰকেন্দ্ৰিক হ'ব লাগিব ৰাজ্যৰ শিক্ষা ব্যৱস্থা এই ক্ষেত্ৰত কোনো কাৰণতেই আপোচ নকৰাৰ সিদ্ধান্ত ৰাজ্যৰ স্কুল শিক্ষা বিভাগৰ আৰু এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষকতা বৃত্তি এৰি অন্য কোনো কাৰ্যালয়ত থাকিব নোৱাৰিব ডেপুটেশ্যনত অন্য বিভাগটো বাদেই শিক্ষা সঞ্চালকালয়তো কোনো পধ্যেই ডেপুটেশ্যনত থাকিব নোৱাৰিব কোনো শিক্ষক শিক্ষয়িত্ৰী প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে কৰ্মৰত শিক্ষানুষ্ঠান চৌহদৰ পৰাই শিক্ষা সেতু পোৰ্টেলত বাধ্যতামূলকভাৱে প্ৰদান কৰিব লাগিব উপস্থিতি এই ঘোষণা বহু পুৰণি কিন্তু বাস্তৱত এই ঘোষণা হোৱা নাছিল কাৰ্যকৰী তথ্য সহকাৰে প্ৰথমবাৰৰ বাবে ND24ত এই সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই হাইলাকান্দিত অনুষ্ঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰাজ জয়ন্তীৰ মুকলি সভাত অংশ লৈ বৃহস্পতিবাৰে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ এইবিলাক পাৰ্মানেণ্টলি এটেচমেণ্টত আছে এতিয়া সব এটেচমেণ্ট উইথড্ৰ কৰা হ'ব এতিয়া প্ৰত্যাহাৰ কৰা হ'ব অলপ সময় লাগিব আমি কাৰ্যকৰী কৰিম ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিখন শিক্ষানুষ্ঠানতেই ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তিৰ স্বাৰ্থতেই এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰো আশ্বাস শিক্ষামন্ত্ৰীৰ বহু শিক্ষানুষ্ঠানত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে কিন্তু বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই এইটো কেনেধৰণে দিব পৰা যায় তাৰ কাৰণে এটা ৰেচনেলাইজেশ্যনৰ OM হৈছে আৰু সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো মই শিক্ষক সন্মিলনীৰ সহায় সহযোগিতা বিচাৰিছোঁ ইফালে সমাগত স্বাধীনতা দিৱসৰ পূৰ্বেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে চৰ্ত সাপেক্ষে ৰাজ্য চৰকাৰে সৃষ্টি কৰিব প্ৰধান শিক্ষকৰ পদ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰাজ জয়ন্তীৰ মুকলি সভাত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয় যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ গতিকে 15 আগষ্টৰ ভিতৰত পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ সুদীৰ্ঘ 75 বছৰ ধৰি উত্থাপন হৈ অহা এই দাবীৰ প্ৰতি ৰাজ্য চৰকাৰে প্ৰদৰ্শন কৰা যোগাত্মক দৃষ্টিক আদৰণি জনায়ো শিক্ষামন্ত্ৰীৰ ঘোষণাক লৈ সন্তুষ্ট নহয় ৰাজ্যৰ শিক্ষক সমাজ কাজেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্তই যে অনাগত দিনত অনাহত পৰিস্থিতিৰ উদ্ভৱ কৰিব সেয়া শিক্ষক সমাজৰ ভাষ্যতেই সুস্পষ্ট আমাৰ স্থিতি দৃঢ় যে প্ৰাথমিক বিদ্যালয় প্ৰতিখনতে প্ৰধান শিক্ষকৰ পদ থাকিব লাগিব বিদেশৰ ৰাষ্ট্ৰসমূহে যদি এগৰাকী শিক্ষাৰ্থীৰ বাবে ৰেলৰ ব্যৱস্থা কৰিব পাৰে তেনেহলে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ কম থাকিল কাৰণেই বিদ্যালয়খন পৰিচালনাৰ কাৰণে দায়িত্ব কাৰোবাক নিদিব এনে কথা হ'ব নোৱাৰে আৰু আমাৰ স্পষ্ট কথা যে বিদ্যালয় এখন পৰিচালনা কৰিবলৈ এগৰাকী মুৰব্বী লাগিবই হাইলাকান্দিৰ পৰা বিধান সেনৰ ৰিপৰ্ট ND24 ফেক্ট সঠিক উদ্দেশ্যত শিক্ষা সেতু পোৰ্টেল ব্যৱহাৰত গুৰুত্ব এতিয়াৰে পৰা ডেপুটেশ্যনত থাকিব নোৱাৰিব কোনো শিক্ষক 15 আগষ্টৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হ'ব প্ৰধান শিক্ষকৰ পদ যিকোনো মূল্যৰ বিনিময়ত ছাত্ৰকেন্দ্ৰিক হ'ব লাগিব ৰাজ্যৰ শিক্ষা ব্যৱস্থা এই ক্ষেত্ৰত কোনো কাৰণতেই আপোচ নকৰাৰ সিদ্ধান্ত ৰাজ্যৰ স্কুল শিক্ষা বিভাগৰ আৰু এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা কোনো শিক্ষক শিক্ষয়িত্ৰীয়ে শিক্ষকতা বৃত্তি এৰি অন্য কোনো কাৰ্যালয়ত থাকিব নোৱাৰিব ডেপুটেশ্যনত অন্য বিভাগটো বাদেই শিক্ষা সঞ্চালকালয়তো কোনো পধ্যেই ডেপুটেশ্যনত থাকিব নোৱাৰিব কোনো শিক্ষক শিক্ষয়িত্ৰী প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে কৰ্মৰত শিক্ষানুষ্ঠান চৌহদৰ পৰাই শিক্ষা সেতু পোৰ্টেলত বাধ্যতামূলকভাৱে প্ৰদান কৰিব লাগিব উপস্থিতি এই ঘোষণা বহু পুৰণি কিন্তু বাস্তৱত এই ঘোষণা হোৱা নাছিল কাৰ্যকৰী তথ্য সহকাৰে প্ৰথমবাৰৰ বাবে ND24ত এই সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই হাইলাকান্দিত অনুষ্ঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰাজ জয়ন্তীৰ মুকলি সভাত অংশ লৈ বৃহস্পতিবাৰে এই ক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ এইবিলাক পাৰ্মানেণ্টলি এটেচমেণ্টত আছে এতিয়া সব এটেচমেণ্ট উইথড্ৰ কৰা হ'ব এতিয়া প্ৰত্যাহাৰ কৰা হ'ব অলপ সময় লাগিব আমি কাৰ্যকৰী কৰিম
ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিখন শিক্ষানুষ্ঠানতেই ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তিৰ স্বাৰ্থতেই এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰো আশ্বাস শিক্ষামন্ত্ৰীৰ। বহু শিক্ষানুষ্ঠানত প্ৰয়োজনতকৈ অধিক শিক্ষক আছে, কিন্তু বহু বিদ্যালয়ত প্ৰয়োজনীয় শিক্ষক নাই। এইটো কেনেধৰণে দিব পৰা যায় তাৰ কাৰণে এটা ৰেচনেলাইজেশ্যনৰ OM হৈছে, আৰু সেইটো কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো মই শিক্ষক সন্মিলনীৰ সহায় সহযোগিতা বিচাৰিছোঁ। ইফালে সমাগত স্বাধীনতা দিৱসৰ পূৰ্বেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ বাবে চৰ্ত সাপেক্ষে ৰাজ্য চৰকাৰে সৃষ্টি কৰিব প্ৰধান শিক্ষকৰ পদ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ মহাৰাজৰ জয়ন্তীৰ মুকলি সভাত আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয়। যিবিলাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 100 বা ততোধিক আছে, সেই বিদ্যালয়বিলাকত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব। ইয়াত প্ৰয়োজনীয় অনুমোদন আমি লাভ কৰিছোঁ। গতিকে 15 আগষ্টৰ ভিতৰত পদ সৃষ্টি কৰাৰ কামখিনি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিছোঁ। সুদীৰ্ঘ 75 বছৰ ধৰি উত্থাপন হৈ অহা এই দাবীৰ প্ৰতি ৰাজ্য চৰকাৰে প্ৰদৰ্শন কৰা যোগাত্মক দৃষ্টিক আদৰণি জনায়ো শিক্ষামন্ত্ৰীৰ ঘোষণাক লৈ সন্তুষ্ট নহয় ৰাজ্যৰ শিক্ষক সমাজ। কাজেই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ সিদ্ধান্তই যে অনাগত দিনত অনাহূত পৰিস্থিতিৰ উদ্ভৱ কৰিব, সেয়া শিক্ষক সমাজৰ ভাষ্যতেই সুস্পষ্ট। আমাৰ স্থিতি দৃঢ় যে প্ৰাথমিক বিদ্যালয় প্ৰতিখনতে প্ৰধান শিক্ষকৰ পদ থাকিব লাগিব। বিদেশৰ ৰাষ্ট্ৰসমূহে যদি এগৰাকী শিক্ষাৰ্থীৰ বাবে ৰেলৰ ব্যৱস্থা কৰিব পাৰে, তেনেহলে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ কম থাকিল কাৰণেই বিদ্যালয়খন পৰিচালনাৰ কাৰণে দায়িত্ব কাৰোবাক নিদিব, এনে কথা হ'ব নোৱাৰে। আৰু আমাৰ স্পষ্ট কথা যে বিদ্যালয় এখন পৰিচালনা কৰিবলৈ এগৰাকী মুৰব্বী লাগিবই। হাইলাকান্দিৰ পৰা বিধান সেনৰ ৰিপৰ্ট, MD24।